আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে। আপোনালোকে যদি BHC নাৰ্ছিং বি-ফাৰ্ম মেডিকেলত ফ্ৰী পঢ়িব বিচাৰে তেন্তে আপোনালোকৰ কাৰণে এইটো বহুত ভাল খবৰ। আপোনালোকে যদি এন্ট্ৰেন্স এক্সাম দিব বিচাৰে তেন্তে আপোনালোকে এন্ট্ৰেন্স এক্সাম দিব পাৰিব। অৰ্থাৎ গভৰ্ণমেণ্ট ফালৰ পৰা এন্ট্ৰেন্স এক্সাম দিয়াৰ সুবিধা দিছে। আপোনালোকে এন্ট্ৰেন্স এক্সাম দিব পাৰিব। চাওক এটা নোটিছখন কি লেখা আছে, এডুকেশ্যনাল নোটিছ। চাওক লেখা আছে কমন এন্ট্রেন্স এক্সামিনেশন ফর admission into BHC nursing B-Farm and allied and health care BHC medical technology course in both the government and private institution of Assam for the session 2026 অর্থাৎ 2026 সনের বাবে BHC নার্সিং বি-ফার্ম হেলথ ডিপাৰ্টমেণ্টৰ এন্ট্ৰেন্স এক্সাম দিয়াৰ সুবিধা দিছে। আপোনালোকে দিব পাৰিব। চাওক নোটিছখন দেখাই আছোঁ কেইটাৰ পৰা এপ্লাই হ'ব। ইয়াতে আপোনালোকে 20 তাৰিখ অৰ্থাৎ 20-3-2026 তাৰিখৰ পৰা 30-4-2026 তাৰিখলৈ আপোনালোকে এন্ট্ৰেন্স এক্সাম দিয়াৰ সুবিধা পাব। 20-3-2026 তাৰিখৰ পৰা 30-4-2026 তাৰিখলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে যদি এন্ট্ৰেন্স এক্সাম দিব বিচাৰে তেন্তে আপোনালোকে এপ্লাই কৰি ল'ব, আৰু যদি ইচ্ছুক নাই তেন্তে আপোনালোকৰ কোনো এপ্লাই কৰিব নালাগে। যদি ইচ্ছুক আছে, যদি ফ্ৰী পঢ়িব বিচাৰে আপোনালোকে তেন্তে আপোনালোকে এপ্লাই কৰি ল'ব। 20-3-2026 তাৰিখৰ পৰা 30-4-2026 তাৰিখলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়ালৈকে এপ্লাই আৰম্ভ হোৱা নাই। চাওক আপোনালোকৰ এডমিটখন আহিব। এডমিট কাৰ্ড উইল বি এভেইলেবল অনলাইন ফ্ৰম 20/5/2026 তাৰিখ 20/5/2026 which can be download after long। আপোনালোকে 20 তাৰিখ 5 মাৰ্চ 2026 তাৰিখে আপোনালোকে এডমিটখন ডাউনলোড কৰিব পাৰিব। চাওক আপোনালোকৰ এক্সাম ডেটটো দি দিছে। দ্য এন্ট্ৰেন্স এক্সামিনেশ্যন শ্বেল বি হেল্ড অন 7 তাৰিখ 6 মাৰ্চ 2026 তাৰিখ 7 তাৰিখ 6 মাৰ্চ 2026 তাৰিখত 10টাৰ পৰা 12টালৈ আপোনালোকৰ এক্সাম হ'ব। এক্সাম ডেটটো দি দিছে। আপোনালোকৰ টোটাল 100টা কোৱেশ্চন থাকিব। 100টা কোৱেশ্চনত এটাকৈ মাৰ্ক থাকিব। এটা কোৱেশ্চনত 1 মাৰ্ক থাকিব আৰু 100টা কোৱেশ্চন থাকিব। আপোনালোকক ইয়াত থাকিব ইংলিছ, ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি নাইবা মেথামেটিক্স। ইংলিছ হ'ব, ফিজিক্স হ'ব, কেমিষ্ট্ৰি হ'ব, বায়'লজি হ'ব আৰু মেথামেটিক্স। এই চাৰিটাৰ পৰা আপোনালোকৰ এক্সাম হ'ব। আপোনালোকৰ ইয়াতে এক্সাম দিব হ'লে আপোনাৰ মিনিমাম HSC চায়েন্সৰ পৰা পাছ কৰিব লাগিব। অৰ্থাৎ 12 পাছ, HS পাছ, চায়েন্স হ'ব লাগিব। চায়েন্স নহ'লে আপোনালোকৰ নহ'ব। ইয়াতে ডিষ্ট্ৰিবিউশ্যন ফৰ দ্য মাৰ্ক উইল বি ইংলিছত 25 মাৰ্কছ থাকিব, ফিজিক্সত 25 মাৰ্ক, কেমিষ্ট্ৰিত 25 মাৰ্কছ, বায়'লজি or mathematics for pharmacy course 25 মাৰ্ক। আপোনালোকৰ টোটাল 4টা ছাবজেক্ট হ'ব। 4টা ছাবজেক্ট 25 মাৰ্ক, 100 মাৰ্ক
এক্সাম হ'ব। চাওক, আপোনালোকে যদি PhD নাৰ্ছিঙত পঢ়িব বিচাৰে তেন্তে আপোনালোকৰ ইণ্ডিয়ান হ'ব লাগিব। তাৰপিছত পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট PRC লাগিব। গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন অফ আছামৰ পৰা আপোনালোকৰ PRC চাৰ্টিফিকেটখন লাগিব। তাৰপিছত মেল কেণ্ডিডেটছ আৰ নট এলিজিবল ফৰ দ্য এডমিশ্যন ইন দি গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন অফ আছাম। BSc নাৰ্ছিঙত ল'ৰাই যাব নোৱাৰিব, অকল ছোৱালীৰ কাৰণে এইটো দিছে। তাৰপিছত আপোনালোকৰ বয়সৰ দিছে 17 পৰা 35 বছৰলৈকে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। আপোনালোকৰ ইয়াতে মিনিমাম কোৱালিফিকেশ্যন 12 পাছ হ'ব লাগিব আৰু 45% হ'বই লাগিব। আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি থাকিব লাগিব। ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি তিনিটা ছাবজেক্টত 40% থাকিবই লাগিব, নহ'লে আপোনালোকে এইটোত এপ্লাই কৰিব নোৱাৰিব। আৰু কেণ্ডিডেট মেডিকেল ফিট হ'ব লাগিব, ফিট নহ'লে নহ'ব। তাৰপিছত মেৰিট কেণ্ডিডেটছ আৰ অলছ' এলিজিবল ফৰ এডমিশ্যন ফৰ ফাৰ্মাচী কোৰ্চ। আপোনালোকে যদি ফাৰ্মাচী পঢ়িব বিচাৰে তেন্তে আপোনালোকৰ ইণ্ডিয়ান হ'ব লাগিব। PRC চাৰ্টিফিকেট লাগিব গভৰ্ণমেণ্টৰ পৰা। আপোনালোকে হাই ছেকেণ্ডেৰী অৰ্থাৎ 12 পাছ হ'ব লাগিব। ছায়েন্স ষ্ট্ৰীমৰ পৰা ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি এণ্ড বায়'লজি থাকিব লাগিব, তিনিটা ছাবজেক্ট। আৰু তিনিটা ছাবজেক্ট থাকিব লাগিব, নহ'লে নহ'ব। আৰু কেণ্ডিডেট মেডিকেল ফিট হ'ব লাগিব। তাৰপিছত ইয়াৰ বয়স দিছে 17 বছৰৰ পৰা 35 বছৰলৈকে আপোনালোকে এইটোত এপ্লাই কৰিব পাৰিব। তাৰপিছত যদি হেল্থ ডিপাৰ্টমেণ্টত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেন্তে আপোনালোকৰ ইণ্ডিয়ান হ'ব লাগিব। পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম PRC অৰ্থাৎ PRC আপোনালোকক থাকিব লাগিব। গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনৰ পৰা PRC ল'ব লাগিব। তাৰপিছত আপোনালোকৰ ইয়াতে মিনিমাম কোৱালিফিকেশ্যন 12 পাছ হ'ব লাগিব। 12 পাছ হ'ব লাগিব। 12 পাছৰ লগতে আপোনালোকে ফিজিক্স, কেমেষ্ট্ৰি এণ্ড বায়'লজি এণ্ড উইথ ইংলিছ আৰ দ্য ছাবজেক্ট এণ্ড ৰেগুলেশ্যন এট লাষ্ট 45%। তিনিটা ছাবজেক্ট আপোনাৰ 45% লাগিবই। আৰু আপোনালোকে যদি OBC OBC, MOBC, ST, হিলছ ST এইবিলাক থাকে তেন্তে আপোনালোকক 40% হ'লে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। আৰু কেণ্ডিডেট মাষ্ট বি ফিট, মেডিকেল ফিট হ'ব লাগিব। আৰু আপোনালোকে 17 বছৰৰ পৰা 35 বছৰলৈকে আপোনালোকে এইটো পষ্টত এপ্লাই কৰিব পাৰিব। চাওক ইয়াতে কি পোষ্ট আছে। হেল্থ ডিপাৰ্টমেণ্টত বেচেলৰ অফ মেডিকেল লেবৰেটৰী চায়েন্স, তাৰপিছত বেচেলৰ ইন মেডিকেল ৰেডিঅ'লজি এণ্ড ইমেজিং টেকন'লজি। চাওক এই 5টা আছে, আপোনালোকে এই 5টা পদত আপোনালোকে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ এই 5টা পদত আপোনালোকে চাকৰি দিব যদি হেল্থ কেয়াৰত আপোনালোকে এপ্লাই কৰে। আপোনালোকে ৰিজাৰ্ভেশ্যন চিট দিয়া আছে, আপোনালোকে ৰিজাৰ্ভেশ্যন চিট পাব ST, STP, তাৰপৰা STH, OBC আপোনালোকৰ ৰিজাৰ্ভেশ্যন চিট দিয়া আছে। জেনেৰেল কাৰণে ৰিজাৰ্ভেশ্যন চিট দিয়া নাই। ধন্যবাদ। আপোনালোকৰ যদি এপ্লাই কৰা ভিডিঅ' লাগে মই আপোনালোকক এপ্লাই কৰি দেখাই দিম। 20 তাৰিখ কাইলৈ আপোনালোকক এপ্লাই কৰি দেখাই দিম। ধন্যবাদ ভিডিঅ' চাই থকাৰ কাৰণে।